ইংগিত দি পেলাই মাতে মনত আছে মোৰ তেতিয়া এটা আছিলে মই ইংগিতটো লৈ আছিলে এনেকুৱা এটা একো কৰিব নোৱাৰো বুলি কৈছো একো কৰিব নোৱাৰো মোক দেখাৰ লগে লগে থুইহে মাৰি দিব আপোনাক মাৰি পেলাব মন যায় এনেকে বাতিটো ধোঁৱাটো একদম লাহে লাহে ধোঁ সেই অভ্যাসটো মোৰ থিয়েটাৰতো আছিলে শব্দ পাব বুলি বেলেগে শব্দ পালে মই বেয়া পাওঁ মই এতিয়াও কওঁ আমাৰ যদি সেই বাল্টিংটো ঠেকেচকৈ পেলাই দিয়ে সেইটো মই বিৰাট বেয়া পাওঁ মই হৰেণ মালকৰ আছে হৰেণ মালকৰ কি হয় মই শুই আছোঁ যেনিবা এইটো ৰুমতে আমি একেলগে আছোঁ সি এইফালে ভৰি হাত ধুই আহিলে বাল্টিংটো আনি পেলাই ধাংকৈ এৰি দিলে ন সেইটো শব্দ এটা কৰিলে ন জাপ মাৰি উঠিলে কেইবাদিনো কওঁ এইটো কাম নকৰিব আপুনি একো নহয় মইতো ভৰি ধুবই লাগিব ধুব লাগিব আপুনি মনে মনে থওক না বা বস্তাটোৰ ওপৰতে লাহেকৈ থওক বোলে এইডাল মই হেণ্ডেলৰ মই কেনেকৈ থ'ম মনে মনে এনেকৈ মই বোলো মই দেখুৱাই দিলোঁ তাকে মই বোলো হেণ্ডেলৰ এনেকৈ এৰি দিওকচোন আপুনি লাহেকৈ আপুনি ঘেটেংকি কিয় এৰি দিয়া মানে আপুনি নিজেও ডিষ্টাৰ্ব নকৰে বেলেগক আৰু বেলেগে ডিষ্টাৰ্ব কৰিব নিবিচাৰে এতিয়া হয় মেলাকৈ বেলেগে নাকে দি মাতে যে নাকে মাতিলে সি শুব নোৱাৰে যোনেই নহওক মাতি দিব শুব নোৱাৰি আমুক তমুক গালি পাৰিব এবাৰ এই ভূপেশ শৰ্মা বুলি এজন হেৰি আছিল ডেন্স ডাইৰেক্টৰ আছিল আমাৰ লগতে ৰুম দিলে হৰণমাৰ লগত ময়ো আৰু ভূপেশো মানে শোৱাৰ লগে লগে কি হয় বেলেগ চাউণ্ড হয় তোমাৰ একদম জেনেৰেটৰ চলি থকা নিচিনা চলি থাকে হৰণমালাকৰ যি পাত মানে তাত টোপনি কটিয়াই গোটেইখন এই ৰুমেই বদলাই দিবহি ৰাতি বেডিং পট্টো লৈ পেলাই সি বেলেগ ফালে গুচি যাব এনেকুৱা মালিকক গৈ আপত্তি দিব মোক কেনেকৈ কৈ থাকোঁ মই বোলো সেইটো নহয় নহয় এই নাকেৰে মাতাৰ লগে লগে আপুনিও নাকেৰে মাতিবলৈ চেষ্টা কৰক আৰু লাহে 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 আপোনাৰ লগত মিলি যাব নহয় তাৰপিছত আপোনাৰ টোপনি আহি যাব আপুনি গমেই নাপাব কৈছে নহয় নাই মই নোৱাৰোঁ মই কিন্তু তেনেকৈ শুই থাকোঁ ই বেয়া শব্দ দিয়ে ওচৰৰ এতিয়া অঞ্জলিহঁতক সুধিলোঁ সিহঁতৰ ৰুমলৈকে শব্দ যাব আপুনি এতিয়া এই থিয়েটাৰৰ 34 বছৰ যাত্ৰাৰ কালত আপুনি বহুত অভিনেতা অভিনেত্ৰীক লগ পালে বহুত পালে আপুনি তাৰ এটা নতুন প্ৰজন্মকো বহুতক পালে পুৰণখিনিতো পাইছে বহুতখিনি এনেকুৱা আপোনাৰ মানে ভাল লগা যদি আপোনাক সোধোঁ যে অভিনয় কৰি ধৰক কাৰ লগত ধৰক বেছি ভাল পাইছে বা আপুনি বেছি কমফৰ্টেবল ফিল কৰে অভিনেতাখিনিৰ ভিতৰত আপুনি খানাখিনিৰ ভিতৰত মই প্ৰাঞ্জিত দাসক পাইছিলোঁ তেখেতৰ লগত ভাল লাগিছিল কৰি মানে মিলিছিল ৰাইজোৱা মিলে তাৰপিছত প্ৰাঞ্জিত দাস তাৰপৰে আৰু মৃদুল আছিল তাৰপিছতে অমিত সিং সিনহা বুলি এজন জানা ন অমিত সিনহা মিউজিক ডাইৰেক্টৰ এতিয়া সেই অভিনেতাই আচলতে অভিনয় কৰিছিল এবাৰ কি হ'ল জানা মই তেতিয়া সৰু ল'ৰাটো মই ভাগ্যদেৱীত আছোঁ সৰু ল'ৰাটো 96 সৰু ল'ৰাটো জন্ম হা সেইদিনা মোৰ ছুটিটো নিদিয়ে ছুটি আৰু সেইদিনা মই কৈ মেলি থৈছোঁ আগৰ পৰা তাৰপৰা মোক সেইদিনা ছুটি দিলে আৰু মই আমাৰ পেণ্ডেল তোমাৰ হেৰিত এইফালে টিংখাং যে টিংখাঙৰ পেণ্ডেল ডিব্ৰুগড় মই তাৰমানে এইফালে ঘৰত থাকি গ'লোঁ টিংখাঙলৈ পাৰ্টিটো গুচি গ'ল সেইদিনাখন 14 ফেব্ৰুৱাৰী তাৰপিছতে সৰু ল'ৰাটো জন্ম আমাৰ লগে লগে আহিয়ে মই আহি পোৱাৰ লগে লগে নাৰ্ছিং হোম নিবলগীয়া হ'লেই নিলোঁৱেই লৈ জন্মই হ'ল আৰু তাৰপিছত মই ফোন কৰিছোঁ হেৰি ঘৰত মজুমদাৰ বোলো খুৰা হেৰি নহয় ল'ৰা এটা জন্ম হ'ল দেই বোলে ভাল কথা তুমি কাইলৈ ৰাতিপুৱাই যাবা দেই সেইকাৰণে তেওঁলোকৰ কথা এইবিলাক সুধিবলৈ নাই তেওঁলোকৰ কথা হ'ল কি তুমি কাইলৈ ৰাতিপুৱাই যাব লাগিব মই বোলো যাম মই আপোনাক খবৰটোহে দিলোঁ ল'ৰাটো জন্ম হ'ল সেইটো ভাল পাইছেনে বেয়া পাইছে নাজানো মই তেওঁ মোক চিধাই খালি তুমি ডিউটিত যাব লাগিব তাৰপিছত গ'লোঁ তাৰ পিছদিনা তোমাৰ হেৰি শিৱৰাত্ৰি কৰিছোঁ মই আকৌ নাৰ্ছিং হোম আহিব লাগিব ৰিলিজ ল'ব লাগিব নহয় তাৰপিছত আৰু শিৱৰাত্ৰি তাতে গৈ পালোঁগৈ সেইদিনা মই যাওঁতে অমিত সিনহাই মোৰ ৰোলটো কৰিব লাগে এইখন মহেন্দ্ৰ বৰঠাকুৰৰ কিবা নাটক এখন আছিলে আধাৰশিলা নে কিবা বুলি সেই নাটকখনত মই এটা শ্ৰমিক ইউনিয়নৰ লিডাৰ তাৰমানে মই আন্দোলন আছে তাৰপিছতে সেই ৰোলটো এতিয়া কৈ অমিত সিনহাই কৰিব
সদায় দেখি থাকি কৰিব আৰু দায়িত্ব লোৱাৰ কাৰণে মোক ছুটি দিলে তাৰপিছত আৰু সেইদিনা এটা ৰুম মানে এটা দিয়া খেলি মেলি হৈ গ'ল বুজিছা নাই ৰুমটো ঠিকেই দিছে স্কুলত থাকিব লাগে আমি স্কুলত ৰুম দিছে কিন্তু লেট্ৰিনটো তাৰমানে সেই আগফালে কিবা খেল ধেমালি হৈ আছে স্কুল উইক যে চলে খেল ধেমালি ঢেৰ ল'ৰা ছোৱালী নাথাকে জানো তাৰ সিফালে জংঘল এখনত তাত লেট্ৰিন বনাই তাত লেট্ৰিন বনাই দিছে কমিটি ইহঁতে কৈছে যে আমি স্কুলত থাকি পেলাই আমি কাপোৰ কানি গামোচা চামোচা পিন্ধি তালে টেমাটো লৈ তালৈ যাব তাতে এইটো পকা লেট্ৰিন নহয় নহয় এনেই বনাই দিয়া অস্থায়ী লেট্ৰিনে গতিকে আমাক লেট্ৰিনটো ইয়াতে দিলে হেৰি কৰিম নহ'লে তাৰপৰা চবেই যিখিনি আছিলে চবেই মানে কৈছে ৰাতি আমি শ্ব' কৰিবলৈ নাযাওঁ যদি লেট্ৰিন বনাই নিদিয়ে নাযাওঁ বুলি থাকি গ'ল থাকিলে গোটেই সোপা পাছত যিকেইটাই নাযাওঁ বুলি ক'লে সিহঁতি গোটেইকেইটা গুচি গ'ল অমিত সিন্হাই নাজান এই আন্দোলনটো অমিত সিন্হাৰ প্ৰথম প্ৰস্তাৱ আছিলতো অমিত সিন্হা থাকি গ'ল আৰু শুয়ে থাকিলে তাক বহুত ৰিকুৱেষ্ট কৰিলে যে অৰুণ বৰাৰ ৰোলটো কৰিব লাগিব তুমি দায়িত্ব লৈছিলা তুমি কৰাহি নাই বোলে মানে তাই যি দায়িত্ব আমি কৰিছোঁ আমাক লেট্ৰিনটো দিব লাগিব তেতিয়া নকৰিলোঁ তাৰপিছত লাষ্টত গৈ এতিয়া শ্ব'টো হ'বই লাগিব লাষ্টতে আমাৰ তাৰক দাস গৈছিলে তাৰক তেতিয়া বিয়া পতা নাই ফোনো আছিল নহয় সেইকাৰণে ফোনৰ লগত প্ৰেম আছিল গতিকে ফোনক খবৰ কৰিবলৈ যায় তাৰক যায় তাৰকে মোৰ মাজে মাজে গৈ পেলাই মোৰ ৰুমটো দেখি থাকে তাৰপিছতে তাৰক গৈ ওলালেগৈ তাৰপৰা হেৰি প্ৰাণজিতে ক'লে বোলে তাৰক চুতে ক'লো অঁ ভালে তাৰকক মাতি পেলাই ক'লে তাৰ ফোনে নিদিয়ে আকৌ কৰিব ফোনে নহয় নিদিয়ে বেয়া হ'ব আমাৰ বহুত নিজৰ লোকেল জেগা ফোনটো তাৰপিছত আৰু তাৰকে কৰিম বুলি ক'লে তাৰকে কৰিলে পিছে ভাল কৰিলে সিটো থিয়েটাৰ নাই সি ভাল কৰিলে এই ৰোলটো প্ৰায় দেখি থাকি বেছি নহয় মোৰ 4টামান চিন আছিলে গৈ মানে অলপ গৰম কথা অলপমান আছিলে এই কৰিলে বৰ ধুনীয়া কৰিছিল আজি ক'ব লাগিব এই 96 তুমি বিয়া নাপাতোতে বুলি এনেকুৱা বোলে উণ্ডাৰ ৰোলটো এনেকৈ আজি কম এনেকৈ ইউনিয়নৰ শ্ৰমিক ইউনিয়নৰ থাকি ড্ৰেছেছ পিন্ধাই আপুনি সেই শ্ৰমিক ইউনিয়নৰ ৰোল আৰু এটা কৰিছিলে নহয় শৈশৱতে ধেমালিতে মনত আছে সেইটো হ'ল হেৰি শ্ৰমিক ইউনিয়নৰে আছিলে এতিয়া হৰণমালাকৰ আছিলে দখৰ হেৰি আমাৰ অঞ্জলি বাই আছিলে অঞ্জলি মেনেজাৰ মালিকনী আৰু হেৰি হৰ্ষদ আছিলে মনত আছে আপোনাৰ সেইটো এতিয়া মনত পৰে সেই ৰোলটো বকৰা এটা কথাটো লাগি পৰি যায় তোমাৰ কথা কওঁতে চেণ্ট পৰি মনত আছে নে এইবিলাক ধুনীয়া ধুনীয়া আছিলে তাৰপিছত আপুনি যে আবাহনত যিটো এই মহাকালী বছৰ মৰম দিয়া মোক নাটকখনত যিটো ৰোল আছিলে আপোনাৰ মনত আছে নে আছে মৰম দিয়া নাটক বছৰে এই মহাকালী বছৰ ফাৰ্ষ্ট নাইটত যিখন দিছিলে মৰম দিয়া মোক প্ৰস্তুতি বাৰ যে চকুৰ অসুখ হয় আপোনাৰ ছোৱালী থাকে সেইখন নাটকৰ সেই ৰোলটোতো আপোনাৰ মানে আপোনাৰ এটা চিন বহুত মানে একদম টিকটক যিটো আমাৰ ৰিলছ বনাই ভাইৰেল হৈ গৈছিল আপোনাৰ এটা ডাইলগ মনত আছে নে এই ডাইলগ ভাইৰেলটো মই পোৱা নাই বাৰু ভাইৰেল হৈ গৈছিলে এই যে হেৰি আপোনাৰ অৰ্চনা পূজাৰী আছিল এই মহাকালী নাটকখন ডাইলগ আছিল নেকি এই কিবা এটা কয় প্ৰস্তুতি পাই কয় যে বোৱাৰীবোৰ পাকঘৰৰ কেৰাহী নহয় পুৰণা হ'লে দলিয়াই দিব তেতিয়া আপোনাৰ ডাইলগ এটা আছিলে সেইবিলাক খুব মানে ভাইৰেল হৈ গৈছিলে আপোনাৰ সেইবিলাক ডাইলগ খুব ভাল লগা কথা সেইবিলাক যে এতিয়াও ধৰক আপোনালোকৰ সেই অভিনয়বিলাক চলি আছে আৰু পাহৰিব নোৱাৰে তাৰমানে যিখিনি আমাৰ এজৰ মানুহে দেখিছিলে সিহঁতে কেতিয়াও পাহৰিব নোৱাৰে অঞ্জলি বালত আপুনি বহুত বছৰ থাকিলে 10 বছৰমান থাকিলে তাৰে মোৰ ঘৈণীয়ে বেছিভাগ হ'ল তাই যৌতুকত তাই এই এটা হৰণমালাকৰ আছিল মই আছিলোঁ বিপুল বৰা আছিলে যৌতুকত তাৰমানে কি হ'ল তাই মোৰ ঘৈণী নহয় আমি মানে যোৱা খেলিবলৈ যাওঁ হৰেণ মালাকৰে মোক মানে এটা ইংগিত দি পেলাই মাতে মনত আছে মোৰ তেতিয়া এটা আছিলে মোৰ ইংগিতটো আছিলে এনেকুৱা এটা মই কওঁ অঞ্জলি চিত্ৰী কোনো এইটো আহি আছো বাহিৰত মই জানোৱেই তাৰপিছতে বোলে আপুনি আকৌ কিয় কাঢ়িছে বোলে নহয় গা নাই তাৰপৰা গৈ পেলাই তাই মানে মোৰ পিছফালে চাই থাকে মানে এই অঞ্জলিক দেখিলেই তাৰমানে হৰণ মালাকৰে ভয় কৰে গালি চালি পাৰে বুলি সেই আমাৰ এই কাহটোত চলি আছিলে এতিয়াও চলি আছে এইটো এতিয়াও মোক ফোন কৰি কেতিয়াবা মানুহে সোধে যে আপোনাৰ মনত আছে নে মোৰ আজি 8 বছৰে হ'ল ধৰাচোন
চৰ্চাটো একেবাৰে নাই, নাটকৰ চৰ্চাটো একেবাৰে নাই। নথকাৰ কাৰণে কি হয়, বস্তুবিলাক হেৰাই যায়, পাহৰি যোৱা যায়, লিংকবিলাক হেৰাই গ'ল তাৰমানে। এতিয়া মনত পৰিলে তোমাৰ ধৰা মোৰ নাটকৰ গোটেই নাটকখনেই মনত থাকে ডাইলগবিলাক। এতিয়া মই সেই বেমাৰ পৰা বছৰ মোৰ কি মৰ্মান্তিক কাহিনী নেকি বুলি এখন নাটক আছিলে, সেইখনত মোৰ নাটকখনো আছে এতিয়া। গোটেই ডাইলগখিনি মোৰ মুখস্থ আছে, চবৰে ডাইলগ মুখস্থ আছিল। এতিয়াতো মোৰ নাই, এতিয়া মোৰ একদম নাইকিয়া হৈ গ'ল। চৰ্চাটো হোৱাৰ কাৰণে মানে থাকে, চৰ্চা থাকিলে যেতিয়া নোহোৱা লিংক নোহোৱা। এতিয়া তোমাৰ চৰ্চা থাকিলে কি হয়, আৰু তেতিয়া আমি নাটকবিলাক কণ্টিনিউ কৰি থাকোঁ কাৰণে ভইচটো বেলেগ হৈ থাকে। এতিয়া আমাৰ ভইচ বহি গৈছে মানে কলিজাই দুৰ্বল হৈ গ'লতো আৰু, হয় নহয়? হাঁহিব নোৱাৰা হ'লো, আগতে মই কেনেকৈ হাঁহিছিলোঁ, হাঁহিব নোৱাৰা হ'লো। আপোনাৰ এতিয়া আপোনাৰ এই শিল্পী পেঞ্চনৰ কাৰণে আপুনি এপ্লাই কৰিব পৰা হৈছে? নহয়, মই শিল্পী পেঞ্চন পাইছে নেকি? বঢ়িয়া। বাকী ধৰক আপোনাৰ শিল্পী পেঞ্চন পোৱাৰ পৰা আপুনি এনে ধৰক তেনেকুৱা চৰকাৰীভাৱে কিবা বেলেগ হেৰি পাই আছেনে? বেলেগ অন্য হেৰি নাই পোৱা মানে, নহয় মানে এককালীন সাহায্য তেনেকুৱা পাইছেনে? এককালীন সাহায্য মই চিনেমাৰ ফালৰ পৰা পাইছিলোঁ। চিনেমাৰ ফালৰ পৰা পাইছে। আৰু এনেইতো ধৰক বিভিন্ন সংস্থাৰ পৰা বিভিন্ন ধৰণৰ সন্মান পাইছে। সেইবিলাক সন্মানটো বহুত পাইছোঁ, বহুত পাইছে। সেইবিলাক চৰকাৰৰ ফালৰ পৰাও পাইছিলোঁ। চৰকাৰেও মানে সৰ্বানন্দ সোণোৱালৰ দিনত মোক এই কলাক্ষেত্ৰত শিল্পী সম্বৰ্ধনা জনাইছিলে। কিবা পইচাও দিছিলে 5-6 হাজাৰমান টকা, আৰু এখন ধুনীয়া এখন মানপত্ৰ দিছিলে। সেই শিল্পত ভাল আছে, বহুত মানুহক দিছিল দেই। আপোনালোকৰ অভিনয়ৰ হেৰিটো বেলেগ আছে। আৰু আপুনি ধৰক এই মইতো আগৰখিনি কথা পাতিলোঁ, এনে ধৰক নতুন প্ৰজন্মৰ লগত আপুনি বহুতৰ লগত কাম কৰিছে। নতুন প্ৰজন্ম এতিয়া অৰূপ ভাট যে আছে, অৰূপক মই পাইছোঁ ভাগ্যদেৱীতে, অৰূপৰ লগতো কৰিছোঁ। ভাগ্যদেৱীত সেই বছৰ আপুনি আছিল নেকি? হয় নেকি? প্ৰথম বছৰ নহয়, দ্বিতীয় বছৰ মই গৈছোঁ। সেইখন যে চম্পক আছিল যে, চম্পক মই অৰূপ বেইমান নাটক থকা বেইমান থকা বছৰ। আপোনাৰ প্ৰস্তুতিৰ লগত অভিনয় কৰি কেনেকুৱা লাগে? ভাল লাগে, তাইতো বহুত ওপৰ খাবৰ এক্ট্ৰেছ। মহাৰাণী বছৰ আপুনি আছিলে? মহাৰাণী আছিলোঁ। মহাৰাণী কৰি ভাল লাগিছিলে, বহুত ভাল লাগিছিলে। তাত মোৰ এটা চিন আছিলে, তাই যে গুচি যায়গৈ, মই পাগলৰ নিচিনা হৈ যাওঁ, এই ডাষ্টবিনটোত যে তাৰপিছত তাইক বিচাৰি থাকোঁ যে, সেই চিনটো বহুতে সেইটো কৰিও ভাল লাগিছিলে বাৰু, বৰ ভাল লগা আছিলে। এবাৰ ক'ত জানো মোৰ কোনোবা ঘৰ মানুহত মই আছিলোঁ, মানুহগৰাকীয়ে তাৰমানে সেইদিনা চাবলৈ গৈছে দেই। মই যেতিয়া গৈছোঁ, তোমাক মই এতিয়াহে মোৰ ভাল লাগিছে তুমি অহাৰ কাৰণে। মোৰ বেয়া লাগিছিলে, তাতে মই কান্দি পেলালোঁ, এনে কৈছে। মই কেলে তুমি যেনেকুৱাখন কৰিছা। আপুনি নাটকত ধৰক আপুনি অকল নিগেটিভে ৰ'ল কৰিছে? নহয়, ট্ৰেজেডিও কৰিছে? ট্ৰেজেডি কৰিছোঁ, কমেডি কৰিছোঁ, কমেডিও কৰিছে। মই চব কৰিব পাৰোঁ, চব কৰিছে। মোক সেৱাবোধ বোৰে মোক পৰীক্ষা কৰি থাকে যে মই এইটো হেৰি হিচাপে লৈ লৈছোঁ দেই, তোমাক মই এইটো হেৰি কৰিম, এক্সপেৰিমেণ্ট কৰিম, তাৰমানে হ'বনে নহয়। প্ৰথম অৱস্থাটো মোক সেৱাবোধ বৰুৱাৰ এটা কথাই মোক মানে গাত ধৰিছিলে, মোৰ বহুত কিবা কিবি বেয়া কৈছিলে। এতিয়া মানুহজন ঢুকালে বাৰু, এতিয়া সেইবিলাক কৰি লাভ নাই, একো কৰিব নোৱাৰোঁ বুলি কৈছিলোঁ। হয় নেকি? একো কৰিব নোৱাৰোঁ বুলি। পাছত গৈ তেওঁৰ নাটকত মোক মোৰতো এক্সপেৰিমেণ্ট কৰাইছিলে, তাৰমানে এনেকুৱা হৈছিলে। তাৰমানে এইটো মোৰ গৌৰৱ নহয় বা অহংকাৰো নহয়, কিন্তু মোৰ সেই জেদ আছিলে, সেইটো মই কথাষাৰ মই শুনি পেলাই মোৰ অন্তৰত মই এটা বিৰাট আঘাত পাইছিলোঁ। আপুনি খুব জেদি, আপুনি আগতেও কৈছে যে খেতি নকৰা বুলি কোৱা কাৰণে 2-3 বছৰ খেতিয়ে কৰিলে। গতিকে সেই জেদটো লাগেও আচলতে, যে আমি যে কৰিব পাৰোঁ, সেই দেখুৱাব যে লাগে, সেই জেদটো লাগেও, কিন্তু চবকে লাগে সেই জেদটো। আৰু সেইটো আত্মবিশ্বাস বুলিও কয় নেকি দাদা? ন, আত্মবিশ্বাস যে মই আছে, মই কৰিব পাৰিম, সেইখিনি আত্মবিশ্বাসতো হেৰি কৰে। বাকী এনেই ধৰকচোন আপোনাৰ থিয়েটাৰ লাইফৰ কিছুমান আপোনাৰ খুহুতীয়া কথা কওকচোন, ভিতৰৰ ধৰক আমি দৰ্শকে দেখা নোপোৱা যে ভিতৰৰ ষ্টেজত চলি থকা এনেকুৱা জমনিবলৈ কিবা হ'ল, ধৰক হঠাৎ অঘটন ঘটি যায় যে কিছুমান, দৰ্শকে গম নোপোৱাকে সেইটো বস্তু চলাই নিব লাগিব, তেনেকুৱা কি আপোনাৰ জীৱনত তেনেকুৱা অভিজ্ঞতা আছেনে? আছে। তেনেকুৱা ধৰা এই নাটকৰ মাজত কেতিয়াবা ভুলতে কোনোদিন ষ্টেজৰ পৰা নামো ধৰা হঠাৎ নামি দিলোঁ, কিবা কাৰণত নামি দি গিৰিবলৈ গুচি আহিলোঁ, সলাই দিলোঁ ড্ৰেছ, তাৰপিছত চিন আছে,
সেইটো অৱস্থা সেইটো মোৰ তেনেকুৱা হৈছে মানে হেৰি এই বিজু ফুকন দা আছিলে দেই বিজু দা আছিলে ভাগ্যদেৱীতে মই কোনোদিন নানামো ষ্টেজৰ পৰা তাৰপৰা মই নামি দিলোঁ নামি দিয়ে কিন্তু মই কাপোৰে সলাই পেলালোঁ এতিয়া কাপোৰ মানে মই সেই তোমাৰ চেফাৰী পিন্ধি আছিলোঁ দেই চেফাৰীটো পেণ্টটো খুলি দিয়াৰ পিছত আৰু চেফাৰীটো চোলাটো পিন্ধি পেলাম নাই তাৰপৰা চোলাটো তাৰপৰা পেণ্টটো খুলি দিলোঁ মই এতিয়া লগালগ মোক সিফালে চিঞৰি আছে এই চিন সিফালে মই ফোনত কথা পাতি যাব লাগে তাৰপিছত কি কৰিম মই এতিয়া পেণ্টটো পিন্ধা নহ'লগৈ আৰু চেফাৰী চোলাটোৱে পিন্ধি থাকিলোঁ তেনেকেই ফোনটো লৈ পেলাই মই এইফালেদি খিৰিকীয়েদি আগৰ মোৰ এটা মনত পৰি গ'ল ফণী শৰ্মাই বোলে এনেকুৱা কৈছিলে লংপেণ্টো নাই তলত নাই তেনেকৈ গৈ পেলাই মই এই খিৰিকীখনৰ কাষত ৰখি পেলাই ফোন কৰি আছোঁ খিৰিকীত তলতখিনি দেখা নাপায় না তলততো নাপায় এইটো ছেটিংছত ওপৰতে আছে ওপৰতে কঁকালৰ পৰা ওপৰ চোৱাই মই ফোনতে কথা পাতিব মঞ্চত ওলাব নালাগে মই ফোনতে কথা পাতিবলৈ মই ফোনত কথা পাতি আছোঁ এইফালে তলফালে কিন্তু কাপোৰ নাই একোৱেই নাই এইবিলাক জমনি থাকে কিন্তু অডিয়েঞ্চে গম নাপায় এইফালে এই কি কয় চুবুলে গৈ পেলাই মোৰ পেণ্টটো ধৰি আছে ষ্টেজতে ষ্টেজত মানে সেই ওলাব লগা চিন নাছিলে আৰু মানে ওলাব লগা চিন নাছিলে অকল ফোন কৰিব লাগে মই ঘপককৈ মনত পৰি গ'ল দেই যে এইটো কি কৰিম মই এতিয়া মই বোলো এইটোৱে মানে এবাৰ ফণী শৰ্মা বোলে তেনেকুৱা কৰিছিলে তেওঁ গুচি আহিলে নাটক শেষৰ হয় কিন্তু তেওঁ থাকিব লাগে তেওঁ তেনেকৈ এই খিৰিকীয়েদি হাতখন উলিয়াই পেলাই এনেকৈ থৈ পেলাই কথা কৈ আছোঁ বাহিৰৰ পৰা খিৰিকী নথকা হ'লে দিগদাৰেই আছিল খিৰিকী নথকা হ'লে দিগদাৰ ভাল লাগিলে বহুত কথা পাতিলোঁ আজি ভাল লাগিল আৰু মানে এনেকুৱা ঘৰুৱাভাৱে কথা পাতিব পাৰি মানে মোৰ বেছি ভাল লাগিছে আৰু আপোনাক আগতে কি জানে দাদা মই একদম আজি সঁচাকৈ কৈছোঁ যেতিয়া আপোনাৰ লগত নাটক চাওঁ আপোনালোক কোনোদিন মই চিনাকি হ'বলৈ নাযাওঁ ভয় লাগে হয় এই কথাটো কিন্তু মোৰ আৰু হৈছিলে দেই এইবাৰ কি জানানে এই ৰাজীৱ গোস্বামী আছিল যে তেতিয়া ৰাজীৱটো কিমান ধুনীয়া ল'ৰা সুদৰ্শন বুলি কয় সুদৰ্শন অভিনেতা বুলি ক'লে ৰাজীৱ গোস্বামীক কোৱা যায় তেতিয়া ৰাজীৱ গোস্বামী ইমান ধুনীয়া তেতিয়া এই হেৰিত টৰ্চাৰ কৰি তাক চিগাৰেটেদি মই পুৰি দিছোঁ পুলিচৰ টৰ্চাৰ গতিকে সেইটো দেখি মোক দেখিলে তাৰমানে কি কয় মানুহবিলাকে চিনাকি হ'বলৈ কি নহ'বলৈ ছোৱালীবিলাক যায় তাৰ ওচৰত ঢেৰ চলি যায় ধুনীয়া চলি যায় তেহেঁতে তাৰ চিনাকি হয় মোক দেখাৰ লগে লগে থুইহে মাৰি দিব ভয় লাগে মানে ভয় নাই মোৰ দুখ লাগে ধুনীয়া ছোৱালীজনী মাতিবলৈ আহিছিলোঁ গোটেই কৰিলে তেতিয়া আৰু এটা মন যায় দিয়াচোন এতিয়া অকণমান তেতিয়া যদিও সোনকালে মই বিয়া পাতিলোঁ তেতিয়াও অকণমান মনটো অকণমান ডেকা আছিলতো কিন্তু ঘটনা হ'ল কি এতিয়াও তাৰমানে বহুতে এতিয়া প্ৰাণজিৎ দাসকে মাতে প্ৰাণজিতে বৰ ভাল লাগিল দেই কন্দুৱাই দিলে আপুনি এনেকৈ বুলি ক'ব এতিয়া মোক দেখিবলৈ এটাইতো কৰিলে আপোনাক মাৰি পেলাব মন যাব এনেকৈ কথা এনেকুৱাকৈ কথা কোৱা গেন ৰুমত আহি কথা কোৱা মই সেইটোৱে প্ৰথম পাইছিলোঁ নাটক চাই উঠে ডাইৰেক্ট কৈ দিছে ইমান ননচেঞ্চ মানুহ আপুনি আপোনাক মাৰি পেলাব মন যাব কিমান সোমাই গৈছে নাটকখন বেয়াকৈ কৈছিলে মোৰ এইটো নিজৰ অভিজ্ঞতা আছে কালি যেতিয়া মই আপোনাক দেখা পাইছোঁ দেখা পাই আপোনাৰ এটা দিন ৰুমত চিনাকি হৈছোঁ সিজন অৰুণ বৰা এইজন অৰুণ বৰা কিন্তু ভয়ানক আছিল আমি যেতিয়া নাটক চাওঁ সৰুতে তেতিয়া শকত আবুত আছিলতো অলপ চকুবিলাক অলপ ডাঙৰ আছিল চকুডোখৰ একদম ডাঙৰ ডাঙৰ যিটো আপুনি চাই না চকুটো মোৰ এনেও তাৰমানে চকুবিলাক মোৰ সৰু কিন্তু তুমি অভিনয় কৰোঁতে মোৰ বেলেগ হৈ যায় আপোনাৰ ৰূপে বদলিছে সেই কথাটো মোক জুৰি শৰ্মাই কৈছিল ৰূপে যায় জুৰি শৰ্মাই মানে কৈছে বা চকু চোৱা এনেকৈ বুলি কৈছে আৰু জুৰি শৰ্মাহঁতৰ লগতো একেলগে আছিলে মোৰ ঘৈণী হৈছিল তাই পাৰুল বৰা মোৰ ঘৈণী হৈছিল দদেশী নাটকত দদেশীখন মই কৰিছোঁ ন জীৱেশ্বৰ ডেকা আছিলে জীৱেশ্বৰ ডেকা বুঢ়া এই নন্দ পাঠক মই সেইখন হেৰিত চাইছিলোঁ এখন অসম জ্যোতি নে কিবা এখন থিয়েটাৰত কৰিছিলে নেকি পিছত কৰিছোঁ যদি পিছত কৰিছিলে মুকুন্দত সেইখন বৰ ভাল নাটক আছিল আৰু মুকুন্দত কৰাত আমি সেইখন পোৱা নাই জন্মই হোৱা নাই চাগে জন্মই হোৱা নাই 84-85 জন্মই হোৱা নাই তেতিয়া মই পিছত তেতিয়াও কিন্তু হেৰিয়ে কৰিছিলে তেখেতে কৰিছিলে জীৱেশ্বৰ ডেকাই তেওঁ পিছত কৰিছে তেখেতে আৰু এবাৰ কৰিছে ৰূপায়ণতো কৰিছে পিছত বহুত পিছত আৰু কৰিছিল কিন্তু আমি সেই তেতিয়া চাইছোঁ আপুনি কিন্তু সেইটো গ্ৰুপ বেলেগ আছিলে আমি বেলেগ আছিলে মই ডাঙৰ পুতেক MLA মোৰ ছোৱালী আমাৰ মিছেছ ছোৱালী হৈছিল
নন্দ পাঠকৰ নাতিনী মোৰ ছোৱালী পাৰুল বৰা মোৰ ভনী বৰ ধুনীয়া ষ্টাফ আছিলে আৰু তেতিয়া হেৰি দানবীৰ কৰ্ণ নাম শুনিছে নে তেতিয়া মই ভীম কৰিছোঁ 4খন নাটক তেতিয়া 4খন কেতিয়াবা 5খনো কৰিব লাগে মই কেতিয়াবা মই সেই সময়ত দানবীৰ কৰ্ণত মই ভীম কৰিছোঁ বা এবাৰ ভীম কৰি থাকোঁতে কি হ'ল জানো মোৰ কঁকালৰ বিষ এটা আছিল কি কাৰণে কঁকালৰ বিষ হ'ল নাজানো আৰু মই উঠিবই নোৱাৰো মানে আৰু তাত যিটো গদাটো দেখাত মানে তুমি ধৰিব নোৱাৰা ইমান হেৰি বুলি কিন্তু গদাটো ইমান ৱেট আছে আৰু ৱেট দিয়াৰ কাৰণ এটা আছে মই এতিয়া বুজি পালোঁ এনেই পাতল হ'লে গদাটো এক্টিংটো নহ'ব নহয় তুমি এনেকৈ ফটকৈ দাঙিলে এনেকৈ গদা এনেকৈ নাথাকে নহয় গদাৰ এটা চিপ আছে এনেকৈ ধৰিলে এনেকৈ এইটো ধৰিলে ধৰিলে এইটো এনেকৈ দি এই 3টা হেৰি কোপত ইয়ালৈ আহে গতিকে সেই উগ্ৰমেনা ছাৰক যেতিয়া মই দেখা নাছিলোঁ প্ৰথম যেতিয়া দেখিছিলোঁ মইতো ভাবিছিলোঁ কি জানা উগ্ৰমেনা মানে বম মানুহৰ একদম বিৰাট ওখ যেতিয়া দেখিলোঁ উগ্ৰমেনা কেনেকুৱা জানা তুমি দেখিছিলা নাই দেখা চাপৰ চুটি বহুত একেবাৰে চাপৰ আৰু পায়জামা এটা বগা পায়জামা বগা হেৰি এটা পিন্ধে মই আকৌ ডেন্সতো ৰোল কৰিছোঁ জানো নাই ডান্স জানো এই দেৱী দুৰ্গা এই মুকুন্দত দেৱী দুৰ্গা একদম পাৰ্মানেণ্ট কৰেতো দেৱী দুৰ্গাত মই ৰম্ভাসুৰ কৰিছোঁ হয় নি তাৰমানে প্ৰফুল্ল হালৈ যে আছিলে প্ৰফুল্ল হালৈ মোক মানে তেতিয়া মুকুন্দত নতুনেই দি আছোঁ যেতিয়া গৈছোঁ যদি মই নতুন মানুহ আৰু একো হেৰি নাজানো আৰু একো বেলেগ কথা কাৰ চাজি একো নাজানো হেৰিয়ে ক'লে বোলে আপুনি ৰোল এটা কৰিব লাগিব বোলে কি ৰোল বোলে মইতো নাচিব নাজানো বোলে নাচিব নাজানো আপুনি বহিয়ে থাকে বোলে আপোনাৰ এনেকৈ জুইকুৰাৰ মাজত আপোনাৰ ফটকৈ জুইকুৰা জ্বলিব আপুনি নাইকিয়া হৈ যাব কিন্তু মোৰ হ'ব সেইটো নাটিকাটো ওলাইছিল ৰম্ভাসুৰ তাৰপিছত নাটিকা বহুত কমেণ্ট কৰিলোঁ ভাগ্যদেৱীত এইখন কি মনসা অঞ্জলি আছিলে অঞ্জলি তেতিয়া অঞ্জলি মই কৈছে অঞ্জলিৰ সাক্ষাৎ কৰাটো কৈছে মনসাই বৰ জটিল হেৰি চন্দ্ৰ সদাগৰ এইবিলাক আৰু ঢেৰ মাত উলিয়াব লাগে কথা পাতিলো আজি আৰু আপোনালোকক কথা পাতি বহুত ভাল লাগিল আচলতে আপোনাক মঞ্চত দেখি থকা মানুহজন আচলতে নহয় কিন্তু অভিনয়হে আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে কৈ দিওঁ যে অৰুণ দা আচলতে মঞ্চত যিটো দেখি থাকে তেনেকুৱা নহয় খুব ভাল মানুহ আৰু আজি লগ পাই বহুত ভাল লাগিল আপোনাৰ বিষয়ে বহুতখিনি জানিলোঁ আৰু মোৰ দৰ্শকসকলে আপোনাৰ বিষয়ে বহুতখিনি জানিবলৈ পালে আৰু আগলৈ পুনৰ লগ হ'ম কাৰণ 34 বছৰীয়া অভিজ্ঞতা ইমান কম সময়তে শেষ কৰাটো বহুত কথা থাকি যায় ইমান কম সময়তে শেষ কৰাটো সহজ কথা নহয় গতিকে আকৌ আমি লগ হ'ম কেতিয়াবা এনেকৈ আকৌ কথা পাতিম আৰু বাকী বহুত কথাই আছে বহুত আৰু অভিজ্ঞতাৰ কথা পাতিম তো আজিলৈকে ইমানতে সামৰিছোঁ ঠিক আছে দৰ্শকখিনিক কিবা এটা কৈ দিয়ক আপোনাৰ ফালৰ সকলোৱে অভিনয় মোৰ বিষয়ে জানি আপোনালোকে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে এতিয়া আৰু 10জনে জানক কথাটো গতিকে আপোনালোকে এইখিনি সহায় কৰিব বুলি মই পুনৰ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ ধন্যবাদ আৰু আপোনাৰ দীৰ্ঘায়ুৰ সুস্বাস্থ্য কামনা কৰিছোঁ ভালে থাকক আৰু নাটকৰ লগত যেহেতু বৰ্তমান জড়িত নাই তথাপিতো মনটোতো আমাৰ সদায় নাটকৰ লগত থাকিবই তথাপিতো আমি তেনেকৈ জীয়াই থাকিব লাগিব গতিকে আজিলৈ ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আগলৈ আন এগৰাকী নতুন অতিথিৰ সৈতে আপোনালোকক পুনৰ লগ পাম তেতিয়ালৈকে চাই থাকিব মোৰ এই চেনেলটো আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আন 10জনে দেখিবলৈ পায় ধন্যবাদ